আজি আমাৰ যুগ্ম জীৱনৰ আন এটি বৰ্ষ অতিক্ৰম কৰিলোঁ, অৰ্থাৎ যুগ্ম জীৱনৰ আজি আমাৰ চতুৰ্থটি বছৰ। আজি আছিল আমাৰ বিবাহ বাৰ্ষিকী। মই একো আয়োজন কৰা নাছিলোঁ, দিনটো তেনেকৈয়ে গুচি গ'ল। ৱাইফো ব্যস্তত থাকিলে, মোৰ ব্যস্তত থাকিলোঁ। আৰু যা নহওক, মোৰ বন্ধুবৰ্গই হঠাতে আহি মোক ছাডেন ভিজিট দিলে আৰু এই উপহাৰটো দিলে। আপোনাক দেখাইছোঁ, আপোনালোকে সকলোৱে চাওক এইটো উপহাৰ। আৰু মই মোৰ বন্ধুবৰ্গক এই চেগতে মই দেখাব বিচাৰিছোঁ, সকলোকে দেখাই দিয়া এবাৰ। এই গোটেইখিনি বন্ধু আহি মোৰ ঘৰত উপস্থিত হৈছে, মোক ছাডেন ভিজিট দিছে। এজন লুকাই আছে এফালে। মই এই চেগতে আমাৰ দুয়ো তৰফৰ পৰা মোৰ বন্ধুবৰ্গক বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ ঘৰত আহি এইখিনি মৰম দিয়াৰ বাবে। এতিয়া আমি সকলোৱে লগ লাগি কেকটো কাটিম। আপোনালোকে চাই থাকক আৰু শুভেচ্ছা দিব আমাক, যাতে আগলৈ আমি এনেকৈ দুয়ো যুগ্ম জীৱন সুখেৰে আগুৱাই যাব পাৰোঁ। বহুত বহুত শুভেচ্ছা। থেংক ইউ। যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা জনালো। মৰমৰ বন্ধু সদৃশ ছাৰ মাননীয় দীনেশ দাস দৃষ্টিদাক মই এই জগতে ধন্যবাদ জনাইছোঁ, ইমান ধুনীয়াকৈ গানটি গাই কেকটো দেখুৱাৰ বাবে। গতিকে আমি অলপ আনকমন কৰিম, ছাৰেও ক'লে আনকমন কৰিব। আমি মনটো নুমাই নিদি আমি তেনেকৈ কেকটো কাটিম। আচলতে বন্ধুত্ব চাগে সঁচাকৈ এনেকুৱাই, যি সম্পৰ্কক কোনো সম্পৰ্কৰ লগত তুলনা কৰিব নোৱাৰি। বন্ধুত্ব সঁচাকৈ মোৰ আজি বহুত ভাল লাগিল। এওঁলোক আহি মোক আজি যি শুভেচ্ছা জনালে তাৰ কাৰণে মই বহুত বহুত মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভালে থাকা তোমালোক। থেংক ইউ ছ' মাছ।